দোকানখনত আছিল আপুনি মই প্ৰতিদিনে সত্য ব্যৱহৃত সামগ্ৰী। ভিতৰুৱা অঞ্চলটোৰ সুবিধাৰ্থে ব্যৱসায়ীগৰাকীয়ে গ্ৰাহকক যোগান দি আহিছিল বিভিন্ন ধৰণৰ লাগতিয়াল সামগ্ৰীসমূহ। ব্যৱসায়ীগৰাকীয়ে সেই দোকানখনৰ পৰাই পৰিয়ালটি পোহপাল দি আহিছিল আৰু ভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহকো সেই দোকানখনৰ পৰাই দান দক্ষিণা আগবঢ়াই সেৱা কৰি আহিছিল। ব্যৱসায়ীগৰাকীৰ যেন সকলো সপোন শেষ হৈ গ'ল নিমিষতে। গহপুৰ ডাঠ কলাত পুৱতি নিশা হোৱা অগ্নিকাণ্ডত জাহ গ'ল সকলো সপোন মৰমৰ দোকানখন। মন বাহাদুৰ প্ৰধান নামৰ ব্যক্তিগৰাকীৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। হাৰ্ডৱেৰ ষ্টেচনাৰীৰ লগতে ফল মূলৰ পৰা আদি কৰি সকলো ধৰণৰ গেলামালৰ সামগ্ৰী পোৱা বিপণীখন জুইত জাহ যায় নিমিষতে। প্ৰায় ৬০ লক্ষাধিক টকাৰ সামগ্ৰী জ্বলি ভস্মীভূত হৈ পৰে। শ্বৰ্ট চাৰ্কিট নে কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰিছে সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব। নিউজ ডেস্ক ৰিপৰ্ট, গহপুৰ হেডলাইন্স। সন্দেহ কৰিছোঁ। এতিয়া আমি ৰাতিটো গম পোৱা নাছিলোঁ। এতিয়া ৰাতিপুৱা চাওঁতে দেখিছোঁ দোকানৰ পিছ চাইডে যিটো চাইডে জুই যোৱা নাছিলে সেইটো চাইডত অলপ কাগজ চাগজ জ্বলি থকা নিচিনা পাইছোঁ। সেইটো সন্দেহত কোনোবাই জুইটো লগাই দিয়া নিচিনা সন্দেহ কৰা হৈছে। গতিকে এতিয়া দোকানৰতো যিখন দোকান গৈছে তাতো ৫০-৬০ লাখ টকাৰ বেছি মাল জ্বলি শেষ হৈ গ'ল সেইখনত। কাৰণ চব দোকান ষ্টেচনাৰী গেলামাল এইবিলাক ধৰণৰ নানা ধৰণৰ বস্তু আছিল। তাত কি ধৰণৰ আছিলে হাৰ্ডৱেৰ পৰা কি আছিলে ক'ব নোৱাৰি আৰু। তেনেকুৱা ধৰণৰ দোকান এখন জ্বলিছে যেতিয়া আৰু কিমান টকা বৰবাদ হৈছে তাতো হিচাপে দিব নোৱাৰোঁ আমি। আৰক্ষী খবৰ দিয়া হৈছে।